বন্ধুসকল আজি মই দেখাম আপুনি গ্ৰ এপ ট্ৰেডিং কৰিব আৰু গ্ৰ এপ কিদৰে ব্যৱহাৰ কৰিব লগতে দেখাম ইন্টাৰডে ট্ৰেডিং কি হয় আৰু লগতে দেখাম আপোনাৰ ডেলিভাৰী ট্ৰেডিং কি হয় তো ফাৰ্ষ্টতে আপোনাৰ দেখিব এইটো আপোনাৰ গ্ৰ এপটো মই খুলি লৈছো তো ওপৰ ফালে ইয়া দেখি যাব আপোনাৰ যেটো প্ৰফাইলৰ আইকন দেখাই আছে তাৰ লগতে দেখিব সাইডতে ইয়া দেখাই আছে আপোনাৰ নিফটি 50 এটো কি হয় এটো হৈছে আপোনাৰ ইন্ডিয়াৰ 50টা টপ কোম্পানী যিকিটা আপোনাৰ বৰ্তমান বহুত ওপৰত চলি আছে এটো হয় আপোনাৰ নিফটি 50 লগতে দেখিব বন্ধুসকল ইয়াত আৰু এটা অপচন আছে সেনসেক্স এটো হৈছে আপোনাৰ ইয়াত 30টা টপ কোম্পানী সোমাই আছে যিকিটা আপোনাৰ শেয়াৰ কিনা বেচা কৰে মানে আপুনি শেয়াৰ কিনিবও পাৰে বেচিবও পাৰে এটো হৈ গল তাৰ লগতে আপুনি অকমান স্লাইড কৰিলে দেখিব ইয়াত দেখিব পাই যাব এটা বেংক নিফটি এটো হৈছে আপোনাৰ আমাৰ ইন্ডিয়াৰ যিকিটা টপ 12 বেংক মানে 12টা একদম টপ যিকিটা বেংক একিটা আপুনি ইয়াত পাই যাব যিকিটা আপুনি পইচা লগাব পাৰে পইচা আপুনি লগাই পেলাই মানে পইচা উপাৰ্জন কৰিব পাৰে এটো হৈ গল তো বন্ধুসকল আপুনি প্ৰথমতে যেটো দেখিছেটো এবাৰ দেখিছেটো এক্সপোৰ্ট ইয়াত আপোনাৰ মানে দেখাব আপোনাৰ বৰ্তমান কোনকিটা কোম্পানী টপত চলি আছে দেখিছে তো দেখাই আছে আপোনাৰ এটো ৰিলায়েন্স পাৱাৰ একিটা আপোনাৰ পুৰা টপত চলি আছে তাৰপিছত আৰু এটা কোম্পানী হ'ব সুজেল এনাৰ্জি মানে একিটা আপোনাৰ এতিয়া বৰ্তমান টপত চলি আছে যিকিটা আপোনাৰ পইচা মানুহক দি আছে মানে ৰিটাৰ্ণ ভাল দি আছে এটো হৈ গল আৰু তাৰ লগতে আপুনি কোন তললৈ যাব ইয়াত বিভিন্ন অপচন আছে মই আপোনাক খালি দেখাম আপুনি ইন্টাৰডে ট্ৰেডিং কিদৰে কৰিব বা ডেলিভাৰী ট্ৰেডিং কিদৰে কৰিব আৰু বহুতো নাজানে যে ইন্টাৰডে আৰু ডেলিভাৰী কি হয় তাৰ কাৰণে মই আপোনাৰ ইয়াৰে এটা শেয়াৰ মই আপোনাক সিলেক্ট কৰি দেখাইছো যেটো ৰিলায়েন্স পাৱাৰ মই এটাকে সিলেক্ট কৰি দেখাইছো সো সিলেক্ট কৰাৰ পিছতে আপুনি ইয়াত দেখিব বৰ্তমান যেটো শেয়াৰ ৰিলায়েন্স পাৱাৰ আপোনাৰ উঠানামা হৈ আছে বৰ্তমান ওপৰলৈ গৈ আছে আৰু যদি ভাবিছে আপুনি ইয়াৰ কোম্পানী আজি ওপৰত যাব মানে কোম্পানীটোৰ শেয়াৰ আজি ওপৰলৈ উঠিব তো আপুনি ইয়াত যেটো বাই অপচন দেখিছে এটিটো বাই অপচন দেখিছে বাই অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত শেয়াৰ লব বিচাৰে ইয়াত দুটা অপচন পাব দেখিছে এটো ডেলিভাৰী বুলি এটা আছে আৰু এটা আছে আপোনাৰ ইন্টাৰডে এটা ডেলিভাৰী কি হয় মই কৈ যাও ডেলিভাৰীত যদি আপুনি শেয়াৰ লয় এই শেয়াৰটো আপোনাৰ লাইফ টাইম থাকিব মানে আপুনি যেতিয়া মৰ্জি তেতিয়া আপুনি বেচিবও পাৰে মন গৈছে আপুনি এবছৰ ৰখাব বিচাৰে বা আপুনি আজিও বেচিব পাৰে মানে শেয়াৰটো লোৱাৰ পিছত আপোনাৰ ইচ্ছা আৰু যে আপুনি আজিও সেল কৰিব বিচাৰে যদি সেল কৰিব পাৰে যদি মন যায় আপুনি দুমাহৰ পিছতো শেয়াৰ কৰিব পাৰে নহয়তো আপুনি এবছৰৰ পিছতো পাৰে মানে নিজৰ হাতত থাকে যেতিয়া আপুনি শেয়াৰ দেখিব ভাল উঠি আছে ওপৰলৈ উঠি আছে তো আপুনি শেয়াৰটো মানে বেচিব পাৰে এটো হৈ গল কিন্তু আপোনাৰ যেটো ইন্টাৰডেটো হৈছে এটো ইন্টাৰডে অপচনটো কি হৈছে আপোনাৰ যেটো শেয়াৰ মাৰ্কেট হয় আমাৰ শেয়াৰ মাৰ্কেটটো সদায় ৰাতিপুৱা 9:15 আৰম্ভ হয় মানে খুলে আৰু দিনৰ আপোনাৰ 3:30 লৈ ক্লোজ হৈ যায় 3:30 পিছত আপোনাৰ মানে আজিটো আমাৰ ট্ৰেডিং মাৰ্কেট আপোনাৰ বন্ধ হৈ যায় আৰু তাৰ ভিতৰত যদি আপুনি ইন্টাৰডে যদি মানে কিবা লৈ থৈছিলে মানে আপুনি ধৰক কিবা শেয়াৰ বাই কৰি থৈছিলে তো আপুনি 9:15 পা 3:30 ৰ ভিতৰত আপুনি বেচিব লাগিব মানে আপুনি সেল কৰিব লাগিব নহলে আপোনাৰ কি হ'ব অটোমেটিকলি আপোনাৰ সেল হৈ যাব আৰু অটোমেটিকলি সেল হৈ যাব আপোনাৰ মানে চাৰ্জ লাগিব নাই কমে আপোনাৰ 60 টকা 50 টকা আপোনাৰ চাৰ্জ কাটি দিব মানে আপুনি এই টাইমটো ভিতৰতে বেচিব লাগিব শেয়াৰটো এদিনৰ ভিতৰতে মানে ইন্টাৰডে মানে আপোনাৰ এদিনৰ ভিতৰতে আপুনি শেয়াৰ লবও লাগিব শেয়াৰ বেচিবও লাগিব এটা কথা হল আপোনাৰ ইন্টাৰডেত কি ফায়দা হয় ইন্টাৰডেত আপোনাৰ সুবিধাও বহুত মানে কি হয় ইয়াত দেখিছে তলত দেখাই আছে 5% আপুনি মানে মাৰ্জিন পাব মই কৈ আছো কেনেকে মানে আপুনি যেতিয়া ইন্টাৰডেত ট্ৰেডিং কৰিব তাত যদি আপুনি 100 টকাৰ শেয়াৰ এটা লৈছে মানে আপোনাৰ শেয়াৰ যদি এটা লৈছে এটা দাম যদি আপোনাৰ 100 টকা হয় কিন্তু 100 টকা ঠাইত আপুনি কিমান দিব লাগিব মাত্ৰ 20 টকা মানে কিয় হয় 5% আপুনি মাৰ্জিন পাই আছে মানে 5% মাৰ্জিনৰ কাৰণে আপুনি 100 টকাৰ যেটো মানে শেয়াৰৰ দাম 100 টকাৰ শেয়াৰটো আপুনি 20 টকাতে পাব কিন্তু আপুনি যেতিয়া লাভ পাব যদি মানে আপোনাৰ যদি 5% ধৰক 100 টকাত লাভ পাইছে ধৰক আপুনি ৰিটাৰ্ণ পাই আছে তেতিয়া কিন্তু আপুনি 100 টকাৰ সমানে আপুনি লাভটো পাব মানে
100 টকাত যিমানটো আপুনি 5% পাব সেইটোৱে লাভটো হ'ব আপুনি 20 টকা নহয় 5% এই 100 টকাৰ মানতেই পাব আৰু যাৰ কাৰণে আপোনাৰ লছটো যদি হয় লছ হলেও কিন্তু আপোনাৰ 100 টকাৰ হিচাপতে আপোনাৰ লছ হ'ব কিন্তু আপুনি 20 টকা হিচাপত লছ নহয় আপুনি যেহেতু 20 টকাত খালি শেয়াৰটো লৈছে কিন্তু আপুনি দিব লাগিব আপোনাৰ যেটো 100 টকা যেহেতুকে আপোনাৰ ইয়াত পৰিছে 100 টকাই মানে আপোনাৰ ডাউনত যাব তো মানে আপুনি ধৰি লওক ধৰ আপুনি 1000 টকাৰ যেটো শেয়াৰ হয় আপুনি ধৰক 1000 টকাৰ শেয়াৰটো 200 টকাত কিনিলে মানে আপোনাৰ যেটো 1000 টকা শেয়াৰ যেহেতুকে 5% আপোনাৰ মাৰ্জিন আছে সেইকাৰণে আপুনি 1000 টকা যেটো শেয়াৰ হয় হেতু আপুনি পাব 200 টকাত কিন্তু তাত যদি আপোনাৰ 10% লাভ হৈছে হা 10% লাভ হলে আপোনাৰ 1000 টকাত যদি 10% লাভ হয় তেতিয়ালে আপুনি 1000 টকাত 100 টকা এটা লাভ পাব সেই 100 টকাটো আপুনি মানে 1000 টকাৰ হিচাপতে পাব কিন্তু আপোনাৰ পৰিছিল মাত্ৰ 200 টকা কিন্তু আপুনি লাভ পাব 100 টকা মানে 200 টকাত আপুনি 300 টকা পাই আছে হেতু হৈ গল কিন্তু আপোনাৰ যদি লষ্ট হলে কিন্তু আপোনাৰ 1000 টকাৰ হিচাপতে আপোনাৰ লষ্ট হ'ব ধৰক 1000 টকাত যদি আপোনাৰ 10% যদি আপোনাৰ ডাউন হৈ যায় ডাউন হোৱাৰ লগে লগে আপোনাৰ হৈ গৈছে গৈ 900 টকা হৈ গল 900 টকা হোৱাৰ লগে লগে আপোনাৰ ইয়াত হিচাপটো আপোনাৰ 300 টকা আপোনাৰ 100 টকা আপোনাৰ লছ হৈ যাব মানে 200 টকা আপোনাৰ 100 টকা লছ হৈ যাব কাৰণ 10% কাটি দিছে ঠিক হেতু হিচাপতে আপুনি ইয়াত লাভ আৰু লাভটো পাব মানে ইন্টাৰডে ট্ৰেডিংত আপোনাৰ যেনেকে লাভো হয় তেনেকে আপোনাৰ লোকসানো হয় বহুত ৰিস্ক হয় ইয়াত যদি আপোনাৰ নলেজ নাথাকে আপুনি যদি ইন্টাৰডে ট্ৰেডিং কৰিব নাজানে তো আপুনি গপকে পইচা লগাই নিদিব তো আপোনাৰ পইচা সব ডুবি যাব কিন্তু আপুনি যদি ইন্টাৰডে ঠাইত যদি যেটো আপোনাৰ ডেলিভাৰীত লগাই ডেলিভাৰীত ইমান ৰিস্ক নাই ডেলিভাৰীৰ কাৰণ আপুনি টাইম পায় লাইফ টাইম পাব তাত আপোনাৰ যেতিয়া আপুনি মন যায় তেতিয়া আপুনি বেচিব পাৰে কিনিব পাৰে ডেলিভাৰীত কিন্তু একো মাৰ্জিনো নিদিয়ে আপোনাৰ একো এটকা মাৰ্জিন নাই ইয়াত যে ইয়াত যেনেকে মাৰ্জিন নাই দেখিছে জিৰো মাৰ্জিন দেখাই আছে কিন্তু আপুনি ডেলিভাৰীত এটাই হল আপুনি যেতিয়াই মানে ট্ৰেডিং কৰিব পইচা লগাব যিমানেই লগাওক সেইখিনি ৰিটাৰ্ণ আপুনি ইচ্ছামতে সেল কৰিবও পাৰে কোনো টাইমিং নাই যেতিয়াই মন যায় আপুনি দেখিছে মানে বাঢ়ি গৈ আছে আপোনাৰ ধৰক মাৰ্কেট ভাল তেতিয়া আপুনি বেছি দিব পাৰে এটা যদি আপোনালোকে বুজি পাইছে ইন্টাৰডে আৰু ডেলিভাৰী কি হয় তো আপোনালোকে ট্ৰেডিং কৰিব পাৰে তো মই নেক্সট ভিডিঅ'ত আপোনালোকক পইচা লগাইও দেখাম কিদৰে আপুনি ট্ৰেডিং কৰে মই সকলোখিনি দেখাই যাম তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই বাই